हेलो स्टूडेंट्स वेलकम टू माय यूट्यूब चैनल। तो आज मैं आलोचना करिम क्लास 10 इतिहास किताबटर प्रथम अध्याय बंग विभाजन और स्वदेशी आंदोलन। এই চেপ্টাৰখনত থকা এমসিকিউ কোৱেশ্চন কেইটা মই আজি আলোচনা কৰিম। এমসিকিউ কোৱেশ্চন আৰু কেইটামান এক্সট্ৰা কোৱেশ্চন আছে, এইবোৰ মই আজি আলোচনা কৰিম। তো প্ৰথম কোৱেশ্চন কি দি আছে, বংগ বিভাজন ভাইসৰয় দেশৰ শাসনকালত সংঘটিত হৈছিল। অপশ্যন নম্বৰ এ দি আছে লৰ্ড মিণ্টো, অপশ্যন নম্বৰ বি দি আছে লৰ্ড মাউণ্ট বেটেন, অপশ্যন নম্বৰ সি দি আছে লৰ্ড নেথানিয়েল কাৰ্জন আৰু অপশ্যন নম্বৰ ডি দি আছে লৰ্ড আৰউইন। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ সি লৰ্ড নেথানিয়েল কাৰ্জন। ইয়াৰ পিছৰ কোৱেশ্চনটোলৈ আগবাঢ়িম। দ্বিতীয়টো কোৱেশ্চন কি দি আছে, ঢাকা, চট্টগ্ৰাম আৰু ৰাজশ্বাহী এই তিনিটা সংমণ্ডলৰ সৰ্বমুঠ ডেশ এলেকা অসমৰ লগত সংলগ্ন কৰি পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশখন গঠন কৰা হৈছিল। কিমান এলেকা? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন নম্বৰ এ দি আছে 1,02,340 বৰ্গমাইল, অপশ্যন নম্বৰ বি দি আছে 1,06,540 বৰ্গমাইল, অপশ্যন নম্বৰ সি দি আছে 1,07,040 বৰ্গমাইল, অপশ্যন নম্বৰ ডি দি আছে 1,08,640 বৰ্গমাইল। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি 1,06,540 বৰ্গমাইল। ইয়াৰ পিছৰ কোৱেশ্চনটোলৈ আগবাঢ়িম। ইয়াৰ পিছত কি কোৱেশ্চন দি আছে, পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশখনৰ ৰাজধানী স্থাপন কৰা হৈছিল। অপশ্যন নম্বৰ এ দি আছে শ্বিলঙত, অপশ্যন নম্বৰ বি দি আছে গুৱাহাটীত, অপশ্যন নম্বৰ সি দি আছে ঢাকাত আৰু অপশ্যন নম্বৰ ডি দি আছে এটাও নহয়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ সি ঢাকাত। ঠিক আছে, 4 নম্বৰ কোৱেশ্চনটোলৈ আগবাঢ়িম। 4 নম্বৰ কোৱেশ্চন কি দিছে, ভাৰতীয় জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ বুলি কোন ঠাইক অভিহিত কৰা হৈছিল? ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন। অপশ্যন নম্বৰ এ দি আছে বংগ প্ৰদেশক, অপশ্যন নম্বৰ বি দি আছে দিল্লীক, অপশ্যন নম্বৰ সি দি আছে পোৰবন্দৰক, অপশ্যন নম্বৰ ডি দি আছে এটা নহয়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ বংগ প্ৰদেশক। 5 নম্বৰ কোৱেশ্চন কি দিছে, 1905 খ্ৰীষ্টাব্দৰ ডেশ তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল। 4টা অপশ্যন দি আছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি 16 অক্টোবৰত। ইয়াৰ পিছৰ কোৱেশ্চনটোলৈ আগবাঢ়িম। 6 নম্বৰ কোৱেশ্চন কি দি আছে, বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল। অপশ্যন নম্বৰ এ দি আছে 1905 খ্ৰীষ্টাব্দৰ 7 আগষ্ট তাৰিখে, অপশ্যন নম্বৰ বি দি আছে 1906 খ্ৰীষ্টাব্দৰ 15 আগষ্ট তাৰিখে, অপশ্যন নম্বৰ সি দি আছে 1907 খ্ৰীষ্টাব্দৰ 7 আগষ্ট তাৰিখে আৰু অপশ্যন নম্বৰ ডি দি আছে 1907 খ্ৰীষ্টাব্দৰ 27 আগষ্ট তাৰিখে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ 1905 খ্ৰীষ্টাব্দৰ 7 আগষ্ট তাৰিখে। ইয়াৰ পিছৰ কোৱেশ্চনটোলৈ আগবাঢ়িম। স্বদেশী আন্দোলনৰ সময়ছোৱাত যুগান্তৰ নামৰ সংবাদপত্ৰ সম্পাদনা কৰিছিল। ইয়াত 4টা অপশ্যন দিয়া আছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি ভূপেন্দ্ৰনাথ দত্ত। ইয়াৰ পিছৰ কোৱেশ্চনটোলৈ আগবাঢ়িম। 8 নম্বৰ কোৱেশ্চন কি দি আছে, বংগদেশত জাতীয় শিক্ষা পৰিষদ নামৰ অনুষ্ঠানটো কেতিয়া গঠন কৰা হৈছিল? ইয়াত 4টা অপশ্যন দি আছে। অপশ্যন নম্বৰ এ দি আছে 1902 চনৰ 5 আগষ্ট তাৰিখে, অপশ্যন নম্বৰ বি দি আছে 1903 চনৰ 26 আগষ্টত, অপশ্যন নম্বৰ সি দি আছে 1904 চনৰ 15 আগষ্টত আৰু অপশ্যন নম্বৰ ডি দি আছে 1906 চনৰ 11 মাৰ্চত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি 1906 চনৰ 11 মাৰ্চত। ইয়াৰ পিছৰ কোৱেশ্চনটোলৈ আগবাঢ়িম। 9 নম্বৰ কোৱেশ্চন কি দি আছে, বেংগল কেমিকেলছ নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উপভোক্তা কোন আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন নম্বৰ এ দি আছে জামছেদজী টাটা, অপশ্যন নম্বৰ বি দি আছে আচাৰ্য প্ৰফুল্ল ৰায়, অপশ্যন নম্বৰ সি দি আছে নীলৰতন চৰকাৰ, অপশ্যন নম্বৰ ডি দি আছে ভূপেন্দ্ৰনাথ দত্ত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি আচাৰ্য প্ৰফুল্ল ৰায়। এইটো সকলোৱে জানে। ঠিক আছে, ইয়াৰ পিছৰ কোৱেশ্চনটোলৈ আগবাঢ়িম। 11 নম্বৰ কোৱেশ্চন, কাৰ পৌৰোহিত্যত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিৱেশনে ভাৰতীয়ৰ বাবে স্বৰাজ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল? ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন। ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন নম্বৰ এ দি আছে দাদাভাই নৰজী, অপশ্যন নম্বৰ বি দি আছে বিপিন চন্দ্ৰ পাল, অপশ্যন নম্বৰ সি দি আছে গোপাল কৃষ্ণ গোখলে, অপশ্যন নম্বৰ ডি আছে লালা লাজপত ৰায়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ দাদাভাই নৰজী। ঠিক আছে, ইয়াৰ পিছৰ কোৱেশ্চনটোলৈ আগবাঢ়িম। 12 নম্বৰ কোৱেশ্চন কি দি আছে, বন্দিনী ভাৰত নামৰ নাটকখনৰ ৰচক কোন? ইয়াত 4টা অপশ্যন দি আছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি অম্বিকাগিৰি ৰায় চৌধুৰী। ইয়াৰ পিছৰ কোৱেশ্চনটোলৈ আগবাঢ়িম। বংগ বিভাজনক কেন্দ্ৰ কৰি 13 নম্বৰ কোৱেশ্চন কি দি আছে, বংগ বিভাজনক কেন্দ্ৰ কৰি কেতিয়া জাতীয় কংগ্ৰেছৰ মাজত বিভাজন ঘটিছিল? ইয়াত 4টা অপশ্যন দি আছে। অপশ্যন নম্বৰ এ দি আছে 1904 চনত, অপশ্যন নম্বৰ বি দি আছে 1905 চনত, অপশ্যন নম্বৰ সি দি আছে 1906 চনত আৰু অপশ্যন নম্বৰ ডি দি আছে 1907 চনত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি 1907 চনত। ইয়াৰ পিছৰ কোৱেশ্চনটোলৈ আগবাঢ়িম। 14 নম্বৰ কোৱেশ্চন কি দি আছে, বংগদেশৰ একত্ৰীকৰণ কেতিয়া হৈছিল? 4টা অপশ্যন দি আছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি 1911 খ্ৰীষ্টাব্দৰ 12 ডিচেম্বৰ তাৰিখে। এটি ইম্পৰ্টেণ্ট কোৱেশ্চন হয়। ইয়াৰ পিছৰ কোৱেশ্চনটোলৈ আগবাঢ়িম। 15 নম্বৰ কোৱেশ্চন কি দিছে, বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল? ইয়াত 4টা অপশ্যন দি আছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ সি ঐক্যবদ্ধ বংগচত্ৰীক দ্বিখণ্ডিত কৰা। ইয়াৰ পিছৰ কোৱেশ্চনটোলৈ আগবাঢ়িম।
16 নম্বৰ কোশ্চেন কি দি আছে বংগ বিভাজন বিৰোধী আন্দোলনৰ স্বদেশী আন্দোলনৰ নাম কিয় পাইছিল ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি বিদেশী সামগ্ৰী বৰ্জন কৰাৰ লগতে সকলোৱে দেশীয়ভাৱে দ্ৰব্য প্ৰস্তুত কৰা আৰু ব্যৱহাৰ কৰাৰ বাবে ইয়াৰ পিছৰ কোশ্চেনটো আগবাঢ়িম 17 নম্বৰ কোশ্চেন কি দি আছে বংগভংগৰ ফলস্বৰূপ অসমৰ ৰাজধানী দেশৰ পৰা ঢাকালৈ স্থানান্তৰিত কৰা হৈছিল ইয়াত চাৰিটা অপশ্যন দি আছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি শিলঙৰ পৰা ঢাকালৈ স্থানান্তৰিত কৰা হৈছে ঠিক আছে ইয়াৰ পিছৰ কোশ্চেনটো আগবাঢ়িম 18 নম্বৰ কোশ্চেন কি দি আছে ডেশ তাৰিখে দিল্লীত অনুষ্ঠিত ৰাজ অভিষেক অনুষ্ঠানত কৰা ঘোষণা মৰ্মে বংগদেশ পুনৰ একত্ৰীকৰণ হয় কিমান তাৰিখে ইয়াত চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি 1911 খ্ৰীষ্টাব্দৰ 12 ডিচেম্বৰ তাৰিখে ইয়াৰ পিছৰ কোশ্চেনটো আগবাঢ়িম 19 নম্বৰ কোশ্চেন কি দি আছে 1911 খ্ৰীষ্টাব্দৰ 12 ডিচেম্বৰ তাৰিখে দিল্লীত অনুষ্ঠিত ৰাজ অভিষেক অনুষ্ঠানত ঘোষণা কৰা মৰ্মে অসম প্ৰদেশৰ ৰাজধানী দেশলৈ স্থানান্তৰিত কৰা হয় কলৈ স্থানান্তৰিত কৰা হয় ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ সি শিলংলৈ ইয়াৰ পিছৰ কোশ্চেনটো আগবাঢ়িম 20 নম্বৰ কোশ্চেন চিপাহী বিদ্ৰোহ সংঘটিত হয় কিমান চনত চিপাহী বিদ্ৰোহ সংঘটিত হৈছিল ইয়াত চাৰিটা অপশ্যন দি আছে অপশ্যন নম্বৰ এ দি আছে 1657 অপশ্যন নম্বৰ বি দি আছে 1757 অপশ্যন নম্বৰ সি দি আছে 1857 আৰু অপশ্যন নম্বৰ ডি দি আছে 1858 খ্ৰীষ্টাব্দত ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ সি 1857 খ্ৰীষ্টাব্দত ইয়াত চিপাহী বিদ্ৰোহ কৈছে 1857 খ্ৰীষ্টাব্দত যদি পলাশী যুদ্ধ কলহেঁতেন তেনেহ'লে 1757 খ্ৰীষ্টাব্দত ঠিক আছে ইয়াৰ পিছৰ কোশ্চেনটো আগবাঢ়িম 21 নম্বৰ কোশ্চেন কি দি আছে দেশক ভাৰতীয় ৰাজনৈতিক ইতিহাসৰ দ্বিতীয়টো উল্লেখনীয় ঘটনা বুলি ক'ব পাৰি ইয়াত চাৰিটা অপশ্যন দি আছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি বংগ বিভাজন 22 নম্বৰ কোশ্চেন কি দি আছে মোগল সম্ৰাট শাহ আলম আৰু ৰবাৰ্ট ক্লাইভৰ মাজত সম্পূৰ্ণ হোৱা কি সন্ধিৰ যোগেদি ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বংগৰ লগত বিহাৰ আৰু উৰিষ্যাৰ ওপৰত ৰাজনৈতিক কৃতিত্ব লাভ কৰে ইয়াত চাৰিটা অপশ্যন দি আছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ সি এলাহাবাদ সন্ধি ইয়াৰ পিছৰ কোশ্চেনটো আগবাঢ়িম 23 নম্বৰ কোশ্চেন কি দি আছে ইংলেণ্ডৰ চৰকাৰে নিয়ন্ত্ৰণকাৰী আইন ৰেগুলেটিং এক্ট প্ৰৱৰ্তন কৰে কিমান চনত চাৰিটা অপশ্যন দি আছে অপশ্যন নম্বৰ এ দি আছে 1771 খ্ৰীষ্টাব্দত অপশ্যন নম্বৰ বি দি আছে 1772 খ্ৰীষ্টাব্দত অপশ্যন নম্বৰ সি দি আছে 1773 খ্ৰীষ্টাব্দত আৰু অপশ্যন নম্বৰ ডি দি আছে 1774 খ্ৰীষ্টাব্দত ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ সি 1773 খ্ৰীষ্টাব্দত 24 নম্বৰ কোশ্চেন কি দি আছে স্বদেশী আন্দোলনৰ সময়ত ৰচিত প্ৰমোদ নাথ ৰায় চৌধুৰীৰ গ্ৰন্থখন কোন অপশ্যন নম্বৰ ক দি আছে জয় সংগীত অপশ্যন নম্বৰ খ দি আছে জাপানী বীজ অপশ্যন নম্বৰ গ দি আছে কেশৰী আৰু অপশ্যন নম্বৰ ঘ দি আছে যুগান্তৰ ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ জয় সংগীত ইয়াৰ পিছৰ কোশ্চেনটো আগবাঢ়িম 25 নম্বৰ কোশ্চেন কি দি আছে ডেশ তাৰিখে অসম নামৰ প্ৰদেশখন গঠন কৰা হৈছিল ইয়াত চাৰিটা অপশ্যন দি আছে 1874 খ্ৰীষ্টাব্দৰ 7 ফেব্ৰুৱাৰী তাৰিখে ইয়াৰ পিছৰ কোশ্চেনটো আগবাঢ়িম 26 নম্বৰ কোশ্চেন কি দি আছে ভাইচৰয় ডেশে বংগ প্ৰশাসনৰ দক্ষতাৰ অজুহাত দেখুৱাই ইংলেণ্ডৰ চৰকাৰৰ ওচৰত বংগ প্ৰদেশ বিভাজনৰ প্ৰস্তাৱ দিছিল কোনজন ভাইচৰয় ইয়াত চাৰিটা অপশ্যন দি আছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ লৰ্ড নৰ্থব্ৰুকে ইয়াৰ পিছৰ কোশ্চেনটো আগবাঢ়িম 27 নম্বৰ কোশ্চেন কি দি আছে ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল কিমান চনত ইয়াত চাৰিটা অপশ্যন দি আছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি 1826 খ্ৰীষ্টাব্দৰ 24 ফেব্ৰুৱাৰী তাৰিখে বা 24 ফেব্ৰুৱাৰীত ইয়াৰ পিছৰ কোশ্চেনটো আগবাঢ়িম 28 নম্বৰ কোশ্চেন কি দি আছে দেশত লৰ্ড কাৰ্জনে বংগভংগৰ প্ৰস্তাৱত অনুমোদনৰ কাৰণে লণ্ডন স্থিত ভাৰত সচিবালয় প্ৰেৰণ কৰে ইয়াত চাৰিটা অপশ্যন দি আছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি 1905 খ্ৰীষ্টাব্দৰ 2 ফেব্ৰুৱাৰী তাৰিখে ইয়াৰ পিছৰ কোশ্চেনটো আগবাঢ়িম 29 নম্বৰ কোশ্চেন কি দি আছে ঢাকাক ৰাজধানী হিচাপে লৈ প্ৰস্তাৱিত পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশখনৰ জনসংখ্যা আছিল ইয়াত চাৰিটা অপশ্যন দি আছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ 3 কোটি 10 লাখ ইয়াৰ পিছৰ কোশ্চেনটো আগবাঢ়িম 30 নম্বৰ কোশ্চেন কলিকাতাক ৰাজধানী হিচাপে লৈ পশ্চিমবংগ বিহাৰ উৰিষ্যা আৰু চটনাগপুৰ সহ বংগ প্ৰদেশখনৰ জনসংখ্যা আছিল কিমান ইয়াত চাৰিটা অপশ্যন দি আছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ 5 কোটি 40 লাখ ইয়াৰ পিছৰ কোশ্চেনটো আগবাঢ়িম ইতিমধ্যে আমাৰ 30টা কোশ্চেন সলিউশন হৈ গ'ল বংগ বিভাজন আৰু স্বদেশী আন্দোলন চেপ্টাৰটো যিহেতু অলপ ডাঙৰ আছে সেই কাৰণে আমি 50টা এমচিকিউ কোশ্চেন ইয়ালৈ লৈ আহিছোঁ ইয়াৰ ভিতৰত 30টা আমাৰ সলভ হৈ গ'ল আৰু এতিয়া আমি 20টামান কোশ্চেন সলভ কৰিম টোটাল আমাৰ 50টা আৰু এক্সট্ৰা কোশ্চেন কেইটামান সলভ কৰিম এইখিনিতে মই এটা কথা কৈছোঁ কোনোবাই যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব 31 নম্বৰ কোশ্চেন কি দি আছে বংগদেশ বিভাজনৰ সময়ত তীব্ৰ আন্দোলনৰ সৃষ্টিকাৰী বংগ সৰ্বনাশ নামৰ নিবন্ধটো কোন পত্ৰিকাত প্ৰকাশ হৈছিল ইয়াত চাৰিটা অপশ্যন দি আছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ সি সঞ্জীৱনী পত্ৰিকাত ইয়াৰ পিছৰ কোশ্চেনটো আগবাঢ়িম
32 নম্বর কোশ্চেন কি দিয়েছে প্রস্তাবিত বঙ্গদেশ বিভাজনের বিরুদ্ধাচরণ করার উদ্দেশ্যে প্রথমখন প্রতিবাদী সভা অনুষ্ঠিত হয়েছিল কিমান চনত 4টা অপশন দিয়ে আছে কিমান চনত আর কত হব ইয়ার 4টা অপশন দিয়ে আছে এর ভিতর শুদ্ধ উত্তর হচ্ছে অপশন নাম্বার এ 1905 খ্রিস্টাব্দের 14 জুলাই খুলনাত অনুষ্ঠিত হয়েছিল। ইয়ার পিছনের কোশ্চেনটা হলো একবারে 33 নম্বর কোশ্চেন কি দিয়েছে হে বঙ্গজননী স্বর্ণ প্রসবিনী শিখেছি সবাই করিতে ভাবনা বিলাতি পোশাকে আর সাজিব না বিলাতি আহার বিলাতি আচার তেজিত করিব গীতি কার রচনা ইয়ার 4টা অপশন দিয়ে আছে অপশন নাম্বার এ দিয়েছে মুকুন্দ দাস অপশন নাম্বার বি দিয়েছে সুরেন্দ্রনাথ বন্দ্যোপাধ্যায় আর অপশন নাম্বার সি দিয়েছে রবীন্দ্রনাথ ঠাকুর অপশন নাম্বার ডি দিয়েছে এটাও না হয় ইয়ার ভিতরে শুদ্ধ উত্তর হচ্ছে অপশন নাম্বার এ মুকুন্দ দাস ঠিক আছে। ইয়ার পিছনের কোশ্চেনটা একবারই 34 নম্বর কোশ্চেন কি দিয়েছে বঙ্গবাসীরা জাতীয় শোক দিবস পালন করেছিল কিমান চনত ইয়ার 4টা অপশন দিয়েছে ইয়ার ভিতরে শুদ্ধ উত্তর হচ্ছে অপশন নাম্বার এ 1905 খ্রিস্টাব্দের 16 অক্টোবর। ইয়ার পিছনের কোশ্চেনটা হলো একবারে 35 নম্বর কোশ্চেন কি দিয়েছে কার নেতৃত্বত ছাত্র সংসদ গঠন হয়েছিল এর 4টা অপশন দিয়েছে অপশন নাম্বার এ দিয়েছে রবীন্দ্রনাথ ঠাকুর অপশন নাম্বার বি দিয়েছে সুরেন্দ্রনাথ বন্দ্যোপাধ্যায় অপশন নাম্বার সি দিয়েছে বঙ্কিমচন্দ্র চট্টোপাধ্যায় অপশন নাম্বার ডি দিয়েছে আনন্দমোহন বসুর। ইয়ার ভিতরে শুদ্ধ উত্তর হচ্ছে অপশন নাম্বার বি সুরেন্দ্রনাথ বন্দ্যোপাধ্যায়। এর পিছনের কোশ্চেন হলো একবারই 36 নম্বর কোশ্চেন কি বাঙালির প্রাণ বাঙালির মন এক হক হে ভগবান এই গীতটি রচনাকার ইয়ার 4টা অপশন দিয়েছে শুদ্ধ উত্তর হচ্ছে রবীন্দ্রনাথ ঠাকুর এগৰাকী বাঙালি আছিল। ইয়ার পিছনের কোশ্চেন হলো একবারই 37 নম্বর কোশ্চেন কি দিয়েছে বঙ্গভূমির একতা আৰু ঐতিহ্যৰ প্রতীক ফেডারেল হলৰ আধারশিলা কোণে স্থাপন করে 4টা অপশন দিয়েছে অপশন নাম্বার এ দিয়েছে রবীন্দ্রনাথ ঠাকুর অপশন নাম্বার বি দিয়েছে সুভাষচন্দ্র বসু অপশন নাম্বার সি দিয়েছে আনন্দমোহন বসুয়া আর অপশন নাম্বার ডি দিয়েছে এটাও নয় ইয়ার ভিতরে শুদ্ধ উত্তর হচ্ছে অপশন নাম্বার সি আনন্দমোহন বসুয়া। ইয়ার পিছনের কোশ্চেনটা একবারে 38 নম্বর কোশ্চেন বন্দে মাতরম গীতটির রচক কোন এটা সকলে জানে এর শুদ্ধ উত্তর হচ্ছে অপশন নাম্বার সি বঙ্কিমচন্দ্র চট্টোপাধ্যায়। ইয়ার পিছনের কোশ্চেনটা একবারে 39 নম্বর কোশ্চেন কি দিয়েছে বন্দে মাতরম গীতটা ভারতবর্ষে নিষিদ্ধ করা হয়েছিল কিমান চনত 4টা অপশন দিয়েছে এর ভিতরে শুদ্ধ উত্তর হচ্ছে অপশন নাম্বার সি 1907 সনের 15 আগস্ট তারিখে 15 আগস্ট 1907। ইয়ার পিছনের কোশ্চেনটা হলো একবারে 40 নম্বর কোশ্চেন কি দিয়েছে বর্জনের অর্থ স্বদেশিকতা আর স্বদেশিকতার মর্মার্থ হল ইংরেজৰ লগত সর্বত্র প্রকারে অসহযোগিতা করা কথাসার কোনে কৈছিল ইয়ার 4টা অপশন দিয়েছে অপশন নাম্বার এ দিয়েছে রবীন্দ্রনাথ ঠাকুর অপশন নাম্বার বি দিয়েছে গিরিশ ঘোষে অপশন নাম্বার সি দিয়েছে ঋষি অরবিন্দ ঘোষে আর অপশন নাম্বার ডি দিয়েছে সুরেন্দ্রনাথ বন্দ্যোপাধ্যায়। ইয়ার ভিতরে শুদ্ধ উত্তর হচ্ছে অপশন নাম্বার সি ঋষি অরবিন্দ ঘোষে। ইয়ার পিছনের কোশ্চেনটা হলো একবারে 41 নম্বর কোশ্চেন কি দিয়েছে বন্দে মাতরম সংবাদপত্র সম্পাদক কোন আছেন ইয়ার 4টা অপশন দিয়েছে ইয়ার রচক কোয়া নাই ইয়ার সংবাদপত্র সম্পাদক কইছে ইয়ার শুদ্ধ উত্তর হচ্ছে অপশন নাম্বার এ ঋষি অরবিন্দ ঘোষে। ইয়ার পিছনের কোশ্চেনটা হলো একবারে 42 নম্বর কোশ্চেন স্বদেশী আন্দোলনের পটভূমিত রচিত পলাশীর প্রায়শ্চিত্ত নাটকখনৰ নাট্যকারগৰাকী কোন আছিল 4টা অপশন দিয়েছে অপশন নাম্বার এ দিয়েছে গিরিশ ঘোষ অপশন নাম্বার বি দিয়েছে অমরেন্দ্রনাথ দত্ত অপশন নাম্বার সি দিয়েছে ক্ষীরোদ প্রসাদ আর অপশন নাম্বার ডি দিয়েছে অমিতলাল বসু। ইয়ার ভিতরে শুদ্ধ উত্তর হচ্ছে অপশন নাম্বার সি ক্ষীরোদ প্রসাদ। ইয়ার পিছনের কোশ্চেনটা হলো একবারে 43 নম্বর কোশ্চেন কি দিয়েছে স্বদেশী আন্দোলনের পটভূমিতে রচিত বঙ্গৰ অংগছেদ নাটকখনৰ নাট্যকার কোন গৰাকী আছিল ইয়ার 4টা অপশন দিয়েছে ইয়ার ভিতরে শুদ্ধ উত্তর হচ্ছে অপশন নাম্বার বি অমরেন্দ্রনাথ দত্ত। ইয়ার পিছনের কোশ্চেনটা হলো একবারে 44 নম্বর কোশ্চেন সাব্বাস বাঙালি নাটকখনৰ নাট্যকার গৰাকী কোন আছিল ইয়ার 4টা অপশন দিয়েছে এর ভিতরে শুদ্ধ উত্তর হচ্ছে অপশন নাম্বার ডি অমিতলাল বসু। ইয়ার পিছনের কোশ্চেনটা হলো একবারে 45 নম্বর কোশ্চেন স্বদেশী আন্দোলনের পটভূমিত রচিত সিরাজউদ্দৌলার নাটকখনৰ নাট্যকার গৰাকী কোন আছিল ইয়ার 4টা অপশন দিয়েছে অপশন নাম্বার এ দিয়েছে গিরিশ ঘোষ অপশন নাম্বার বি দিয়েছে অমরেন্দ্রনাথ দত্ত অপশন নাম্বার সি দিয়েছে ক্ষীরোদ প্রসাদ আর অপশন নাম্বার ডি দিয়েছে অমিতলাল বসু। এর ভিতরে শুদ্ধ উত্তর হচ্ছে অপশন নাম্বার এ গিরিশ ঘোষ। এর পিছনের কোশ্চেনটা হলো একবারে 46 নম্বর কোশ্চেন কি দিয়েছে স্বদেশী আন্দোলনের পটভূমিত রচিত জাপানি বীর গ্রন্থর লেখক গৰাকী কোন আছিল 4টা অপশন দিয়েছে এর ভিতরে শুদ্ধ উত্তর হচ্ছে অপশন নাম্বার বি স্বর্ণকুমারী দেবী। এর পিছনের কোশ্চেনটা হলো একবারে 47 নম্বর কোশ্চেন কি দিয়েছে স্বদেশী আন্দোলনের পটভূমিত রচিত প্রমথনাথ রায়চৌধুরীর গ্রন্থখনের নাম কি ভেরি ইম্পর্টেন্ট কোশ্চেন। এর ভিতরে শুদ্ধ উত্তর হচ্ছে অপশন নাম্বার ডি জয় সঙ্গীত। এর পিছনের কোশ্চেনটা হলো একবারে 48 নম্বর কোশ্চেন কি দিয়েছে স্বদেশী আন্দোলনের পটভূমিতে রচিত নব্য ভারত গ্রন্থকার কোন আছিল 4টা অপশন দিয়েছে অপশন নাম্বার এ দিয়েছে কার্তিক চন্দ্র দাশগুপ্ত অপশন নাম্বার বি দিয়েছে স্বর্ণকুমারী দেবী অপশন নাম্বার সি দিয়েছে প্রমথনাথ রায়চৌধুরী অপশন নাম্বার ডি দিয়েছে রমেন্দ্র সুন্দর ত্রিবেদী। ইয়ার ভিতরে শুদ্ধ উত্তর হচ্ছে অপশন নাম্বার এ কার্তিক চন্দ্র দাশগুপ্ত। ইয়ার পিছনের কোশ্চেনটা হলো একবারে সেকেন্ড লাস্ট কোশ্চেন 49 নম্বর কোশ্চেন স্বদেশী আন্দোলনের পটভূমিতে রচিত বঙ্গলী ব্রত কথা গ্রন্থকার কোন আছে ইয়ার 4টা অপশন দিয়েছে
ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি ৰমেন্দ্ৰ সুন্দৰ ত্ৰিবেদী। এতিয়া আমি MCQৰ ভিতৰত শেষৰটো কুৱেশ্যন আলোচনা কৰিম। 50 নম্বৰ কুৱেশ্যন কি দি আছে, ৰবীন্দ্ৰনাথ ঠাকুৰে ডেছটা গীত ৰচনা কৰিছিল। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি 23টা। তো আমাৰ 50টা MCQ কুৱেশ্যন আলোচনা কৰা হ'ল। বংগ বিভাজন আৰু স্বদেশী আন্দোলনৰ চেপ্টাৰখনত যিমানটা MCQ কুৱেশ্যন আছে সকলোখিনি মই ইয়াত দি দিছোঁ, সকলোখিনি সলভ হৈ গ'ল। এতিয়া আমি কেইটা এক্সট্ৰা কুৱেশ্যন আলোচনা কৰিম। এইখিনিতে এটা কথা কৈছোঁ, কোনোবাই যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। ইয়াৰ পিছত এক্সট্ৰা কুৱেশ্যন আলোচনা কৰিম। নাম্বাৰ 1 কুৱেশ্যন কি দি আছে, বন্দে মাতৰম বোলা গীতটি ৰচক কোন আছিল? এইটো ইতিমধ্যে আলোচনা কৰা শেষ, গতিকে ইয়াৰ উত্তৰ হৈছে বংকিম চন্দ্ৰ চেটাৰ্জী। 2 নম্বৰ কুৱেশ্যন কি দি আছে, কাৰ কাৰ্যকালত বংগ বিভাজন আঁচনিখন কাৰ্যকৰী কৰা হৈছিল? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, লৰ্ড নেথানিয়েল কাৰ্জনৰ দিনত এইটো আলোচনা কৰা হৈছিল। 3 নম্বৰ কুৱেশ্যন কি দি আছে, কোনখন আইনৰ দ্বাৰাই বংগদেশৰ গভৰ্ণৰজনক গভৰ্ণৰ জেনেৰেল পদবীলৈ উন্নীত কৰা হৈছিল? ইয়াৰ উত্তৰ হৈছে ভাৰত পৰিষদ আইন। এটি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াৰ পিছত কুৱেশ্যনটো আগবাঢ়িম। 4 নম্বৰ কুৱেশ্যন কি দিছে, লৰ্ড মিণ্টো কোন আছিল? উত্তৰ হৈছে ব্ৰিটিছ ভাৰতবৰ্ষৰ এজন ভাইচৰয় আছিল। 5 নম্বৰ কুৱেশ্যন কি দি আছে, ঢাকা, চট্টগ্ৰাম আৰু ৰাজশ্বাহী এই তিনিটা সমমণ্ডলৰ মুঠ এলেকা কিমান আছিল? ইয়াৰ উত্তৰ হৈছে 1,06,540 বৰ্গমাইল। ইয়াৰ পিছত 6 নম্বৰ কুৱেশ্যন কি দি আছে, বাল গংগাধৰ তিলকে সম্পাদনা কৰা বাতৰি কাকতখনৰ নাম কি? এটি ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো আলোচনা হৈ গৈছে। ইয়াৰ উত্তৰ হৈছে কিশোৰী। ঠিক আছে, ইয়াৰ পিছত কুৱেশ্যনটো আগবাঢ়িম। 7 নম্বৰ কুৱেশ্যন কি দি আছে, বংগ জাতীয় বিদ্যালয় নামৰ জাতীয় শিক্ষানুষ্ঠানটো কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ উত্তৰ হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰে 1905 চনৰ 6 আগষ্ট তাৰিখে প্ৰতিষ্ঠা কৰিছিল। ঠিক আছে, 8 নম্বৰ কুৱেশ্যনটো আগবাঢ়িম। মুছলিম লীগৰ প্ৰথম অধিৱেশন ক'ত হৈছিল বা ক'ত বহিছিল? ইয়াৰ উত্তৰ হৈছে লাহোৰত বহিছিল। চনটো মোক কমেণ্টত জনাবা কিমান চনত অধিৱেশনটো হৈছিল। 9 নম্বৰ কুৱেশ্যন কি দি আছে, জাতীয় শিক্ষা পৰিষদ কোনে আৰু কেতিয়া গঠন কৰিছিল? ইয়াৰ উত্তৰ হৈছে ৰাসবিহাৰী বসুৰ চেষ্টাত 1906 চনৰ 11 মাৰ্চ তাৰিখে গঠন হৈছিল। 10 নম্বৰ কুৱেশ্যন কি দি আছে, স্বৰাজ আমাৰ জন্মস্বত্ব আৰু ই আমাৰ কাম্য এই কথাষাৰ কোনে কৈছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এই কথাষাৰ হৈছে লোকমান্য বাল গংগাধৰ তিলকে কৈছিল বা বাল গংগাধৰ তিলকে কৈছিল। 11 নম্বৰ কুৱেশ্যন কি দিছে, বংগ বিভাজনৰ পিছত সৃষ্টি হোৱা নতুন ৰাজ্য দুখনৰ নাম কি? এটা সকলো জানে, ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, আহিব পাৰে এইবাৰ। ইয়াৰ উত্তৰ হৈছে অসম আৰু বংগ প্ৰদেশ। ইয়াৰ পিছত কুৱেশ্যনটো আগবাঢ়িম। 12 নম্বৰ কুৱেশ্যন কি দি আছে, অসম নামৰ প্ৰদেশখনৰ কেতিয়া গঠন কৰা হৈছিল? এই কুৱেশ্যনটো আমি ইতিমধ্যে আলোচনা কৰিছোঁ। ইয়াৰ উত্তৰ হৈছে 74 চনৰ 7 ফেব্ৰুৱাৰী তাৰিখে। ইয়াৰ পিছত কুৱেশ্যনটো আগবাঢ়িম। 13 নম্বৰ কুৱেশ্যন কি দি আছে, ব্ৰিটিছ চৰকাৰে প্ৰদান কৰা নাইটহুড উপাধি কোনজন ভাৰতীয় নেতাই ঘূৰাই দিছে? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াৰ উত্তৰ হৈছে গোপাল কৃষ্ণ গোখলে। ইয়াৰ পিছত আমি ছেকেণ্ড লাষ্ট কুৱেশ্যনটো আলোচনা কৰিম। 14 নম্বৰ কুৱেশ্যন কি দি আছে, পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশখনৰ ৰাজধানী ক'ত স্থাপন কৰা হৈছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইটো আলোচনা কৰিছোঁ। ইয়াৰ উত্তৰ দি আছে ঢাকাত। ইয়াৰ পিছত লাষ্ট কুৱেশ্যনটো আমি আলোচনা কৰিম, কোনে সুবিখ্যাত বংগমাতা ছবিখন অংকন কৰিছিল? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো এইবাৰ আহিব। ইয়াৰ উত্তৰ হৈছে অৱনীন্দ্ৰনাথ ঠাকুৰে। তো আজিৰ ভিডিঅ' এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংকছ ফৰ ৱাচিং। বেষ্ট অফ লাকছ ফৰ ইয়ৰ SSLC এক্সাম ইন 2025।